নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে BTR-ত যিটো VCDC-ৰ ছেক্ৰেটাৰী পদৰ কাৰণে যিটো এক্সামিনেশ্যন কণ্ডাক্ট কৰিব, অনলাইন এপ্লিকেশ্যন অলৰেডি অভাৰ হৈছিল। তাৰপিছত এতিয়া এক্সাম কণ্ডাক্ট কৰিব। তো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কণ্ডাক্ট কৰিব এক্সামটো। VCDC ছেক্ৰেটাৰীৰ পৰা দিয়া হৈছে এই পদটো। দিছ ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ণ দ্য ফাৰ্ষ্ট ইয়াৰ ৰিডাৰেশ্যন নম্বৰ ইয়াতে দিয়া আছে 20th March 2025 and letter of CSB VD application number এইবিলাক দিয়া আছে 18/2025 যিবিলাকে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে দিয়া হৈছে এইটো এড্ৰেছ নম্বৰ হয়। আৰু 25 April 2025 বড়োলেণ্ড ইউনিভাৰ্চিটি হেজ বিন assigned conduct written examination of VCDC secretary. Accordingly, the Boroleend University will hold the written examination VCDC Secretary 25th May 2025 across the Boroleend territorial region. Therefore, the candidates who have applied the written examination are hereby directed to download the admit card by visiting Boroleend University website or CSB website from 13th May to 20th May 2025 এই তাৰিখলৈকে যিবিলাকে VCDCৰ কাৰণে VCDC ছেক্ৰেটাৰীৰ কাৰণে এপ্লাই কৰিছিল সেইসকলে ইয়াৰ ৱেবছাইটত গৈ নিজৰ এডমিটখিনি ডাউনলোড কৰিব পাৰিব। আৰু এক্সামিনেশ্যন ডেটটো আছিল 25 মে। 20 তাৰিখলৈকে এডমিট ডাউনলোড কৰিব পাৰিব। তাৰপিছত 20 মেলৈকে আৰু 25 মে 2025 এক্ৰছ বড়োলেণ্ড ইউনিভাৰ্চিটি ৰিজন দেয়াৰফৰ মানে এক্সাম কণ্ডাক্ট কৰিব। এক্সামিনেশ্যন অফ VCDC ছেক্ৰেটাৰী অন 25th May 2025 আপোনালোকে ইয়াতে চাব পাৰিব, গোটেইখিনি দিয়া আছে। তো এইখিনি আছিল আজিৰ আপডেট। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিবিলাকে VCDC ছেক্ৰেটাৰীৰ কাৰণে পদৰ কাৰণে এপ্লাই কৰিছিল সেইসকল শিক্ষক শিক্ষয়িত্ৰী বা সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো গুড নিউজ যে আপোনালোকে ইয়াতে এক্সাম দিব 25 মে তাৰিখে। তাৰপিছত আপোনালোকে জানে যে বড়োলেণ্ডৰ যিটো ইলেকশ্যন, সেই বড়োলেণ্ড ইলেকশ্যন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে জুলাই আগষ্ট মাহলৈকে গোটেইখিনি এপইণ্টমেণ্ট ইয়াতে দিয়া হ'ব। গোটেইখিনি এপইণ্টমেণ্ট আপোনালোকে পাই যাব। GTP-GT2 অতি সোনকালেই এপইণ্টমেণ্ট দিব। এইটো প্ৰমোদ বড়ো ছাৰে অলৰেডি কৈছে যে এসপ্তাহৰ ভিতৰত আমি এপইণ্টমেণ্ট দিম। গতিকে এইটো অতি সোনকালে হৈ যাব। তাৰপিছত LP-UPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো অনুষ্ঠিত হ'ব। গতিকে এতিয়া VCDC যিহেতুকে এক্সামিনেশ্যন পাতিব, তাৰপিছত ৰিজাল্ট পাব্লিছ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ৰিজাল্ট পাব্লিছ হ'ব। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত দেখা গৈ আছে যে 667 পোষ্ট যি আছে LP আৰু UPৰ সেই পোষ্টখিনিও একেলগে এইবিলাকৰ এপইণ্টমেণ্ট দিয়া হ'ব। ধন্যবাদ।